এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। মন্ত্ৰিত্ব নোপোৱাক লৈ এবাৰ ক্ষোভত জ্বলিছে উজনি অসম। প্ৰতিবাদ মুখৰ হৈ পৰিছে উজনি অসম। মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকক প্ৰতিনিধিত্ব নিদিয়া কেন্দ্ৰ কৰি এতিয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰিছে কেইবাটাও দল সংগঠনে। আজি পুৱাৰ পৰাই ডিব্ৰুগড় আৰু তিনিচুকীয়াত বন্ধৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধৰ সমৰ্থকে। ইতিমধ্যে বহু বাহন উভতাই পঠিওৱা হৈছে। মৰাণ মটক জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কোনো বিধায়ককে মন্ত্ৰীসভাত স্থান নিদিয়া কেন্দ্ৰ কৰিয়েই উত্তাল প্ৰতিবাদ এইবাৰ উজনি অসমত। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনৰ। সেই খবৰ এই মুহূৰ্তত দৰ্শকসকলৰ বাবে লৈ আহিছো। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত, ডাঙৰ খবৰ। মন্ত্ৰিত্ব নিদিয়া কেন্দ্ৰ কৰি প্ৰতিবাদত উত্তাল উজনি অসম। ডিব্ৰুগড় তিনিচুকীয়া জিলা বন্ধ ঘোষণা মৰাণ মটক জনগোষ্ঠীয় সংগঠনৰ। মৰাণ মটকৰ কোনো প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান নিদিয়াক লৈ ক্ষোভ। 48 ঘণ্টাৰ বাবে ডিব্ৰুগড় তিনিচুকীয়া জিলাত বন্ধ ঘোষণা কৰিছে দল সংগঠনে। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ দল সংগঠনৰ। আৰু এই মুহূৰ্তত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ডিব্ৰুগড় তিনিচুকীয়াত। ইতিমধ্যে মৰাণ মটকৰ প্ৰতিনিধি হিচাপে বলিন চেতিয়াৰ নাম চৰ্চালৈ আহিছিল, কিন্তু তেওঁক মন্ত্ৰিত্ব দিয়া নহল। আৰু তাৰ পাছতেই ক্ষোভিত হৈ পৰিছে দল সংগঠন। আৰু নিশা ইতিমধ্যে তেওঁলোকে বন্ধ ঘোষণা কৰিছে। আৰু পুৱাৰ ভাগৰ পৰা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। বাণিজ্যিক বাহনসমূহ উভতাই পঠিওৱা হৈছে। দোকান পোহাৰ বন্ধ হৈ পৰিছে ডিব্ৰুগড় তিনিচুকীয়া চহৰত। আৰু ৰাজপথত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধৰ সমৰ্থকে। টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ। ডিব্ৰুগড় আৰু তিনিচুকীয়াত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। আমি বিশ্বাস কৰি কৈছো, পুৱাৰ পৰাই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে দুয়োখনকৈ জিলাত। মৰাণ মটকৰ প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান নিদিয়া কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে। আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে, সেয়া আমি পোনে পোনে আগবঢ়াইছো। আজি আমাৰ এই 48 ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বন্ধ কাৰ্যসূচী আমি ইতিমধ্যে আমাৰ এই দিগবৈটো আমি ইতিমধ্যে এই বন্ধ কাৰ্যসূচীটো আমি কৰি আছো। যিহেতু এই বন্ধ আমাৰ অসম চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে যি আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া মৰাণ আৰু মটকসকলৰ যি প্ৰাপ্য অধিকাৰৰ পৰা যি বঞ্চিত কৰি আছে। আৰু এই আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যি আমাৰ এই আমাৰ উজনি অসমৰ আমাৰ মৰাণ আৰু মটককে ধৰি মন্ত্ৰিত্বৰ কোনো একো এটা নিদিয়াৰ কাৰণে দিম বুলি মন্ত্ৰিত্ব দিম বুলি বিধায়ক বলিন চেতিয়াদেৱক আমাৰ মন্ত্ৰিত্ব দিম বুলি যি আমাক মিছা প্ৰতিশ্ৰুতি দিলে, যি আমাৰ মিছা আশা দিলে, সেই আশা আমি এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক একেবাৰে আমি ধিক্কাৰ জনাইছোঁ যে এই বিজেপি চৰকাৰখন মিছলীয়া। আৰু এই মিছলীয়া বিজেপি চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে এনেধৰণৰ মিছলীয়া কথা কৈ আমাৰ এই ভূমিপুত্ৰ খিলঞ্জীয়াসকলক মিছা প্ৰলোভন দি আশা দিব নালাগে। সেয়াই আমি এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ। আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যদি আগন্তুক দিনত যদি আমাৰ এই খিলঞ্জীয়াসকলক যদি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰে, তেতিয়াহ'লে ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব বুলি আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিলোঁ। আমি যিহেতু স্কুল আৰু আমাৰ স্বাস্থ্য সেৱা চিকিৎসা আমি সেই দুটা প্ৰতিষ্ঠান আমি জৰুৰী প্ৰতিষ্ঠান আমি বন্ধ কৰা নাই। অইন আমাৰ যিবিলাক আছে আমাৰ গোটেই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা আমি একেবাৰে স্তব্ধ কৰিবলৈ আমি প্ৰতিশ্ৰুতি ল'লোঁ। হয়, আজি সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ আজি আমাৰ এই 48 ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বন্ধ কাৰ্যসূচী আমি ইতিমধ্যে আমাৰ এই দিগবৈটো আমি ইতিমধ্যে এই বন্ধ কাৰ্যসূচীটো আমি কৰি আছোঁ। যিহেতু এই বন্ধ আমাৰ অসম চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে যি আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া মৰাণ আৰু মটকসকলৰ যি প্ৰাপ্য অধিকাৰৰ পৰা যি বঞ্চিত কৰি আছে। আৰু এই আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যি আমাৰ এই আমাৰ উজনি অসমৰ আমাৰ মৰাণ আৰু মটককে ধৰি
মন্ত্ৰিত্বৰ কোনো একো এটা নিদিয়াৰ কাৰণে দিম বুলি মন্ত্ৰিত্ব দিম বুলি বিধায়ক বলিন চেতিয়াদেৱক আমাৰ মন্ত্ৰিত্ব দিম বুলি যি আমাক মিছা প্ৰতিশ্ৰুতি দিলে, যি আমাৰ মিছা আশা দিলে, সেই আশা